নমস্কাৰ সকলোকে অংগনবাড়ী কৰ্ণাৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। CITUৰ পৰা ফালৰি কাটি অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতি যিখন গঠন হ'ল, এই সমিতিখনৰ লগত কামৰূপ জিলাৰ বিহদিয়া জাজিকোনা প্ৰকল্পয়ো যোগদান কৰি তেওঁলোকৰ যে সাহসিকতাৰ পৰিচয় দাঙি ধৰিলে, আমি আমাৰ অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ তৰফৰ পৰা বিহদিয়া জাজিকোনা প্ৰকল্পৰ সমূহ অংগনবাড়ী কৰ্মী সহায়িকা বান্ধৱীকে বহুত ধন্যবাদ জনাইছোঁ। লগতে আমাৰ কৰ্মী বান্ধৱী নিৰদা ডেকাই যি বহুমূলীয়া মন্তব্য আগবঢ়ালে তেওঁকো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চালে সকলো গম পাব আৰু সকলোৱে যাতে ভিডিঅ'টো পায় তাৰ কাৰণে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলিও আশা কৰিলোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তথাপিও মনে এটা প্ৰশ্ন লাগি থাকে, আমাৰ নিজা পতকা দেখোন এখনো নাই। তাৰপিছতে লাষ্ট মানুহ কয় নহয়, ঈশ্বৰে বোলে যি কৰে ভালে কৰে। যেতিয়া আমাৰ মীনা বাইদেউ, আজি মীনা বাইদেউ আছে, আপোনালোকক ক'ব মীনা বাইদেউ সেই অভিজ্ঞতাখিনি, সেইখিনি মই নকওঁ। যেতিয়া আমাৰ ৰঙিয়াত অধিৱেশন হ'ল 2022 চনত, সেই 2022 চনত আমি আমাৰ চকু আৰু মুকলি হ'ল। কি চলি আছে CITUত, কি কৰি আছোঁ আমি, ইমান দিনে কি শুনি আছোঁ, কোন লিডাৰে আমাক কেনেকৈ চলাই নি আছে। আমি যেতিয়া দেখিলোঁ তাতে কিছুমান নহ'ব লগা কথা ঘটি থাকে, তেতিয়া আমি যদি মাত মাতোঁ আমাক বহাই থৈ দিয়ে আৰু দুজনী মোক মৰম কৰা চলেৰে কয়, বা তইতো আজিকালি বহুত ডাঙৰ লিডাৰ, তই একদম CITUক ৰঙা পতাকাত ধৰি কথা ক'ব পৰা হ'লি, তই বহুত ডাঙৰ লিডাৰ, এনেকুৱা কয়। তেতিয়া মই কওঁ, আপোনালোকৰ মাজত যিবিলাক খামখিয়ালি, ইজনীয়ে সিজনীৰ কথা বেয়াকৈ কৈছে, সিজনীয়ে সিজনীৰ কথা, এই বোকাচতীয়া ৰাজনীতি আমি বেয়া পাওঁ বাইদেউ। আমাৰ এটা বিবেক আছে আৰু কয়, যদি আমি CITUত নাথাকোঁ আমি বহুত বছৰ পিছুৱাই আহিব লাগিব। ঠিক আছে, আমি বহুত বছৰ পিছুৱাই নাহোঁ, আমি CITUতে থাকিম, কিন্তু আমাৰ অনুষ্ঠানবিলাকত, আমাৰ প্ৰগ্ৰেমবিলাকত CITUৰ পতাকা থাকিব নালাগিব। তেতিয়া মই আপোনালোকক আজি নাম নকওঁ ৰাজহুৱাভাৱে, তেতিয়া এজনী আমাৰ জিলাৰে জিলা পৰ্যায়ৰ বিষয়ববীয়াক তেওঁ ক'লে, ঠিক আছে আমি এইবাৰ পৰা ৰঙা পতাকা নলাওঁ। তাৰপিছতে লাহেকৈ আমাৰ ৰঙা যিখন বেনাৰ আছিল সেইখন গুচি অকণমান নীলা হৈ থাকিল, কিন্তু তলত CITUটো লাগি থাকিল। তাৰপিছতে সেই মানুহজনীক মই ক'লোঁ, বাইদেউ আপুনিতো কৈছিল আমাৰ প্ৰগ্ৰেমবিলাক CITUৰ তলত নহয়, আমাৰ নিজা পতাকাৰ তলত হ'ব, গতিকে আকৌ দেখোন CITU থাকিব। তেতিয়া ক'লে, নহয় নিৰদা, তুমি ভুল বুজিছা, ৰঙা ৰং গুচি গ'ল, আমি নীলা ৰং দিলোঁ। মই ক'লোঁ, কিন্তু তলত কাষতে CITU বুলি লিখা থাকিল যে, সেইটো কাৰণে। তেতিয়া ক'লে, তুমি নাজানা নেকি আমি এটা এফিলিয়েটেড সংগঠনত আছোঁ, সংগঠনত থাকিলে সংগঠনৰ নীতি নিয়ম জানিব লাগে, এনেকুৱা কিছুমান মোক ক'লে কথা। ফোনতে ক'লে যে ময়ো বাৰু, মই হয় বাইদেউ, ময়ো বিভিন্ন অনুষ্ঠান চলাওঁ বাহিৰা চাৰিআলিত, যে আপুনি মোৰ নাম সুধিলে জানিব, বিভিন্ন অনুষ্ঠানৰ লগতে মই জড়িত থাকোঁ, গতিকে ময়ো অলপ চলপ জানো, অভিজ্ঞতা আছে মোৰো। তাৰপিছতে আমি যিসকল আমাৰ ইতিমধ্যে CDPO বাইদেউ আছিল বা আমাৰ একাউণ্টেণ্ট আছিল, তেওঁলোকৰ লগত আমাৰ ভাল সম্পৰ্ক এতিয়াও আছে। তেনেকুৱা 2-4জন বিষয়াক আমি লগ পাওঁ মাজে মাজে, তেওঁলোকক আমি কথাখিনি সোধোঁ। তেতিয়া তেওঁলোকে কয়, তোমালোকৰ নিজা পতাকা আছে, নিজা পতাকাৰ তলত কৰা। তেতিয়া আমি ভাবিলোঁ, আমাৰ যিহেতু আমি আমাৰ সমাজ কল্যাণ বিভাগ, আমি এটা বিভাগৰ আমি কৰ্মচাৰী নহয়, আমাক কৰ্মচাৰী দিয়া নাই। আমাৰ যিখন এপইণ্টমেণ্ট লেটাৰ তাতেও লিখা নাই, আমাক স্বেচ্ছাসেৱিকা আমাক সেনেকুৱাই লিখিছে। তথাপিও আমাৰ এটা বিভাগ আছে, আমাৰ কিবা হ'লে আমি বিভাগত ক'ব পাৰোঁ। তেতিয়াহ'লে আমি বিভাগৰ ওচৰত যাওঁ, বিভাগত কওঁ, আমাৰ কথাখিনি কিয় নুশুনিব তেওঁলোকে। আৰু আপোনালোকে জানে, আমাৰ যে ECCE ট্ৰেইনিং হ'ল, তেতিয়া আমাৰ বিভাস মোদী ছাৰ আহিল, আমি C গ্ৰুপত আছিলোঁ, বান্ধৱী গিনিমা জ্যোৎস্নাহঁত আছে, আমি ডাইৰেক্টৰ ছাৰৰ লগত বহুতখিনি কথা পাতিলোঁ। 10 মিনিট থাকিম বুলি কৈ আহিছিল, কিন্তু ছাৰে আমাৰ লগত 45 মিনিট সময় থাকিল আৰু বহুত ভাল পাই গৈছে। আমি বহুতখিনি কথা তেওঁৰ ক'লোঁ, আৰু সেইদিনাই আমাক বিভাস মোদী ছাৰে প্ৰতিশ্ৰুতি দি গৈছিল যে আপোনালোকক এটা ভাল, সেইটো মোবাইলৰ কথাটো কৈ আছোঁ, এইটো লাইলাৰ ক্ৰেডিট। মই তেতিয়া ক'লে, আমি ইউনিফৰ্ম সদায় চবকে কৈছোঁ, আমাক বিভাগে দিয়া ইউনিফৰ্ম পিন্ধি আহিবা আজি চবে, আমি ছাৰক দেখাম। তাৰপিছত আমি ক'লোঁ, ছাৰ এইবিলাক দিছে, আমাৰ ঘামচি ওলাই পিন্ধিলে, ল'ৰা ছোৱালীবিলাকৰো কোনোবা এজনী ক'লে ল'ৰা ছোৱালী দিয়া কাপোৰখিনি উন্নত মানৰ নহয়। তাৰপিছতে আৰু আমাক যিবিলাক লবৰ দিয়ে, মোচা নাযায়, কাঠ পেঞ্চিল দিয়ে, অঁকা নাযায়, এইবিলাক আমি বিভিন্ন সমস্যা ক'লোঁ। তেতিয়া ছাৰে হাঁহি আছে, মানুহজনে ক'লে, মই মোৰ 24ত হেৰি হ'ব, তাৰ আগতে মই যিমানখিনি পাৰোঁ তোমালোকক মই ভাল কৰি থৈ যাম। তাৰপিছতে আমাৰ বান্ধৱী লাইলা, বন্দনা আৰু অঞ্জনা আছিল, বুলু মণি আছিল নেকি, টপ 5ত আছিল, তেওঁলোকে কলাক্ষেত্ৰত গ'ল, তাতেও ডাইৰেক্টৰ ছাৰক লগ পালে। ইহঁতেতো ভাত খাবই যোৱা নাই বোলে, ছাৰক কথাখিনি সুধিছে। তেতিয়া সেই মুহূৰ্তত তেতিয়াও ছাৰে কৈছে, তোমালোকে
নিজৰ কথা ক'ব আহা আমি শুনিম। যেতিয়া তোমালোকৰ আমি ৰান্ধনি বাঢ়নি মিস্ত্ৰী শ্ৰমিক এইবিলাকৰ লগত পাওঁ আমাৰ বেয়া লাগে। সেইদিনা আমাৰ মীনা বাইদেউৰ কথাখিনিৰ ওপৰত লাইলা এটা ফেচবুকত পোষ্ট দিছিল। তেতিয়া কিছুমানে লিখিছে ৰান্ধনি বাঢ়নি আৰু মানে মিস্ত্ৰী এইবিলাক মানুহ নহয় নেকি, ৰিক্সাৱালা ঠেলাৱালা মানুহ নহয় নেকি? আমি কৈছোঁ হাজাৰবাৰ মানুহ তেওঁলোক, কিন্তু তেওঁলোকৰ লগত আমাক কিয় তুলনা কৰে, আমাক কিয় এক কৰে? আজি আমাৰ যদি কিবা এটা আন্দোলন কৰিছোঁ, আমাৰ কাৰণে কৰিছোঁ, তেতিয়া চৰকাৰে মানি ল'লে। কালি পৰহি যদি ৰান্ধনি বাঢ়নি তেওঁলোকেও পাব লাগে, তেওঁলোকেও প্ৰাপ্য। মই কাকো নালাগে বুলি কোৱা নাই, কিন্তু বস্তুবিলাক প্ৰচেছত যাব লাগে। আমাৰ যিহেতু এটা নিৰ্দিষ্ট বিভাগ আছে, সেই বিভাগত যাম, তেতিয়া আমাক বেলেগৰ সহায় কিয় লাগে? আমাৰ মাজতে গ্ৰেজুৱেট ছোৱালী আছে, আমাৰ মাজতে MA পাছ ছোৱালী আছে, বহুত জানা ছোৱালী আছে। মই কোৱা নাই MA পাছ BA পাছে জানে। আণ্ডাৰ মেট্ৰিক এজনী বাইদেৱে এনেকুৱা বক্তৃতা দিছিল বকুৰ ফালৰ, মোৰ মানে বুক কপি গৈছিল। মই তেতিয়া ভাবিছোঁ আমিনো কি জানো, তেওঁ কিন্তু সহায়িকা। বকুৰ মিটিং এখনত মই মানে বাইদেউক সাৱটি ধৰিছোঁ, বাইদেউ আপোনাৰ পৰা শিকিব লগা বহুত আছে। মানে চব সেইটো অভিজ্ঞতা কিছুমান ক্ষেত্ৰত। মই এইটো কাৰণে কৈছোঁ, যিহেতু আমাৰ এটা নিজৰ বিভাগ আছে। ইমান দিনে আমি CR2ৰ সহযোগত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগত চলি আছিলোঁ। এতিয়া তেওঁলোকৰ কাম কাজত অতিষ্ঠ হৈ আৰু আমি ৰঙা পতাকা তলত কেতিয়াও নাথাকোঁ, আমাৰ নিজা পতাকা আছে। গতিকে যোৱা 4 এপ্ৰিল তাৰিখে আমাৰ ৰাজ্যিক কমিটি এখন গঠন হৈ গ'ল নলবাৰী জিলাত। ৰাজ্যিক কমিটিখনৰ নাম হ'ল অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা কমিটি, আৰু তেওঁলোকৰ তলতে আমি বিধিয়া জাজিকোনা প্ৰকল্পয়ো যোৱা 20 এপ্ৰিল তাৰিখে এখন নতুন কমিটি গঠন কৰিলোঁ। আমাৰ কমিটিখন গঠন হৈছে যদিও আজি 27 এপ্ৰিল তাৰিখে আমি ৰাজ্যিকৰ বিষয়ববীয়াসকলক নিমন্ত্ৰণ জনাইছোঁ, আৰু তেওঁলোকক অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ বিষয়ববীয়া আমাৰ এই বিধিয়া জাজিকোনা প্ৰকল্পত উপস্থিত হৈ তেওঁলোকে আমাৰ এই নতুন কমিটিখনক আদৰণি জনাইছে। আৰু আমিও বিধিয়া জাজিকোনা অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা কমিটিখন আজি সম্পূৰ্ণৰূপে পূৰ্ণাংগ সমিতি হিচাপে ৰাজহুৱাভাৱে ঘোষণা কৰা হ'ল। আমাৰ নৱগঠিত অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ তৰফৰ পৰা বিধিয়া জাজিকোনা প্ৰকল্পৰ সমূহ কৰ্মী বান্ধৱীকে সহায়িকা বান্ধৱীসকলকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে বুজি পাইছে, গতিকে যিসকল কৰ্মী বান্ধৱী সহায়িকা বান্ধৱীয়ে বুজি পোৱা নাই, তেখেতসকলকো যিসকলে বুজি পাইছে কথাবিলাক বুজাই দিব বুলি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। সকলোকে ধন্যবাদ।